তো ৰাইজ কি খবৰ? তো গম পায়েই যে এবাৰ ৰাস চাবলৈ মাজুলী আহিছোঁ আৰু মাজুলীৰ ৰাস বুলি ক'লে মুখাশিল্প মেইন আৰু মুখাশিল্প বুলি ক'লে চামগুৰি সত্ৰ গোটেই জগত বিখ্যাত। তো ভাবিলোঁ মাজুলীতে আছোঁ যিহেতু এপাক চামগুৰি সত্ৰখনো চাই যাওঁ, আপোনালোককো অলপ দেখাওঁ চামগুৰি সত্ৰৰ বিষয়ে কিছু জনাবলৈ চেষ্টা কৰোঁ। তো ব'লক আৰু এই প্ৰকৃতিৰ এই বিনন্দীয়া পৰিৱেশৰ মাজৰ পৰা আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। তো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব দেই, হৈ নাযাব আকৌ। তো ফাইনেলি আহি আমি চামগুৰি সত্ৰ পালোহি। ইয়াত মানে চামগুৰি সত্ৰত ৰাসৰ কেইদিন মেলা বহে আৰু আমি ৰাতিপুৱা যথেষ্ট সোনকালেই পালোহি। ভকত বৈষ্ণৱ লাহে লাহে আহিছে, জনসমাগম লাহে লাহে বাঢ়িব আৰু এতিয়া যথেষ্ট কম আৰু দোকান পোহাৰো লাহেকৈ খুলিছে আৰু এখন দুখন। তো ব'লক আমি ভিডিঅ'টো আৰম্ভ কৰি দিওঁ এইখিনিৰ পৰাই। আমি আহি এতিয়া এই চামগুৰি সত্ৰ পাইছোঁহি। এইখন গেট আৰু লগতে আছে মানস দা আছে। তো যাওঁ আমি অলপ চাওঁগৈ, আপোনালোকক দেখাওঁ, ব'লক আৰু। এয়া আমি সত্ৰৰ বাটচৰাত অলৰেডি সোমাই আহিলোঁ। সোমাই আহিলে এনেকুৱা এটা পৰিৱেশ দেখিবলৈ পোৱা যায়। এইফালে মুখা আছে, ৰাক্ষসৰ মুখা চাগে দেই, এয়া ৰাক্ষসৰ মুখা। এইফালে গণেশ পক্ষী, হনুমান, তো এয়া চৰাই এজনী, কিন্তু গণপতি বাপ্পা। এই চৰাইজনী কি চৰাই কোনোবাই জানে যদি কমেণ্ট বক্সত জনাবচোন, ভাল লাগিছে দেই। ইয়াত মুখাসমূহ বিভিন্ন মুখাসমূহ মানে দৰ্শকৰ বাবে দৃশ্যমান কৰি ৰখা হয় আৰু এইফালে আছে বিভিন্ন সৰু বৰ যথেষ্ট মুখা আছে ইয়াত। ভাল লাগিছে। এয়া নৰকাসুৰৰ মুখা, এয়া কুম্ভকৰ্ণ, ৰাৱণৰ ভাতৃ কুম্ভকৰ্ণ। তো জনাম মুখাৰ বিষয়ে আপোনালোকক ভালকৈ জনাম। তো আহকচোন প্ৰথমে আমি এই সত্ৰৰ এজন শিল্পীৰ সৈতে আমি কথা পাতিবলৈ চেষ্টা কৰোঁ। আমি আহি এতিয়া চামগুৰি সত্ৰৰ মুখা চাই আছোঁ। আমি এজন মানুহ লগ পাইছোঁ, অলপ কৈ দিয়ক সত্ৰখনৰ বিষয়ে। হয়, আমাৰ এইখন চামগুৰি সত্ৰ। এইখন 1663 খ্ৰীষ্টাব্দত প্ৰতিষ্ঠা হৈছিলে আৰু এই সত্ৰখনৰ মূল মানে কালচাৰটো হৈছে মুখাশিল্প। আৰু এই মুখাশিল্পসমূহ সম্পূৰ্ণ থলুৱা সামগ্ৰীয়ে বনোৱা হয়। আপোনালোকে ইয়াতে দেখিবলৈ পাব বাঁহেৰে ফ্ৰেমটো বনোৱা হয়। প্ৰথম ফ্ৰেমটো এই দেখুৱাই দিয়ে, ফ্ৰেমটো বনোৱা হয় বাঁহৰ কাঠিয়ে। তাৰপৰা কুমাৰ মাটি দি কাপোৰ মৰা হয়, চেহেৰাটো গৰু গোবৰ দিয়া হয়, তাৰ ওপৰত আকৌ কাপোৰ মৰা হয়, লাষ্টত কালাৰ কৰা হয়। কালাৰটোৰ ক্ষেত্ৰত আগতে নেচাৰেল কালাৰ আছিলে, কিন্তু এতিয়া অইল পেইণ্ট, প্লাষ্টিক পেইণ্ট এইবিলাকে ইউজ কৰা হয়। বাকী আমাৰ মুখাবিলাক ভাওনা দি এতিয়াতো ৰাস চলি আছে, ৰাসত ইউজ হয়। মুখা চোলানে বিক্ৰী হয় নে? বিক্ৰী হয় মানে এতিয়া এইবিলাক সৰু সৰু মুখা আছে, এইবিলাকো ঘৰত সজাই ৰাখিবৰ কাৰণে বিক্ৰী হয়। নহয়, এনেই ধৰি লওক এতিয়া আমাৰ ধৰি লওক অঞ্চলতে বোলে ৰাস পাতে, তো ইয়াৰ পৰা এনেকৈ মুখা চোলা নিয়ে। এতিয়া আমি প্ৰায় এই ৰাসৰ আগে আমি প্ৰায় 5টামান অঘাসুৰ, এনেকুৱা মানে ডাঙৰ সাপ, তাৰপৰা বকাসুৰ মানে বগলী দিওঁ, আমি তেনেকুৱা প্ৰায় 10-15টা বনাই পেলাই আমি বাহিৰত পঠাইছোঁ। আমি কালি যদিও কালিৰ পৰা তথাপি কালিহে আমি কাম শেষ কৰিছোঁ। মানে সহায় হৈ থাকে আৰু এইকেইদিন পুৰা টোপনি খেতিয়ে যায়। কোনোবাই মানে নিজৰ অঞ্চলত যদি ৰাস পাতে, নতুন মুখা আনিবলৈ যোগাযোগ কৰিব পাৰে আমাৰ লগত। এয়া শ্ৰীহৰিচৰণত দক্ষিণতা দি আপোনাৰ আৰু মোৰ ভালৰ বাবে আশীৰ্বাদ ল'লোঁ আৰু আপুনিও ভিডিঅ'টো প'ষ্ট কৰি মনৰ কামনাখিনি ব্যক্ত কৰক। এয়া হৈছে আমাৰ ডাঙৰ দাদা কুম্ভকৰ্ণ। আমি একেই আৰু নে কি কয়, কুম্ভকৰ্ণ আৰু আমি একেই, ঘৰত কুম্ভকৰ্ণ বুলিয়ে মাতে। যথেষ্ট ডাঙৰ দেই, বৰমুখা বুলি কয়। এয়া ধুনীয়া বনাইছে। আমাৰ লগত এতিয়া এজন সত্ৰৰ ভকত বৈষ্ণৱ আছে। আপোনাৰ নামটো? ধীৰেন গোস্বামী। হয়, এই সত্ৰখনৰ অলপ ইতিহাসৰ বিষয়ে কওকচোন। ইতিহাসটো মানে আমাৰ হ'ল চামগুৰি সত্ৰ বুলি কয়। আমাৰ এই চামগুৰি সত্ৰখন 1663 খ্ৰীষ্টাব্দত ৰজা চক্ৰধৰ সিংহৰ দিনত প্ৰতিষ্ঠিত হয়। আৰু তেতিয়াই প্ৰথমজন সত্ৰাধিকাৰ আছিলে চক্ৰপাণি আহোম। এই চক্ৰপাণি এটাৰ ওচৰতে ৰজা চক্ৰধৰ সিংহই ঘৰলৈ সত্ৰপাণি প্ৰতিষ্ঠা কৰিছিল। এজোপা বৃহৎ আকাৰৰ চাংগছ আছিলে। এই চাংগছজোপাৰ তলত সত্ৰপাণি প্ৰতিষ্ঠা কৰাৰ বাবে নাম দিলে চামগুৰি সত্ৰ। আৰু সত্ৰখনৰ মূল বস্তু হৈছে জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ মুখাশিল্প। গুৰুজনাই 500 বছৰৰ আগতে বৰদোৱা থানত চিহ্ন যাত্ৰা ভাওনা যোগেদি মুখা কলাটো তৈয়াৰ কৰিছিলে আৰু এইটো এটা পৰম্পৰা হিচাপে চলি আহিছে। আহোঁতে 2003 চনত আপোনালোকে জানা আমাৰ স্বনামধন্য ডক্টৰ ভূপেন হাজৰিকাদেৱ যেতিয়া সংগীত নাটক একাডেমী অধ্যক্ষ হ'ল, তেওঁৰ দিনতে মুখা কলাটো ৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃতি পালে। 2000 চনত তেওঁ সত্ৰীয়া নৃত্যক স্বীকৃতি দিছে, 3 চনত মুখাশিল্প। আৰু সেই সৌভাগ্যটো আমাৰ প্ৰথম চামগুৰি সত্ৰলৈ আহিলে আমাৰ প্ৰথম পিতৃয়ে লাভ কৰিছিলে। মোৰ পিতৃৰ নাম সুকান্ত দেৱ গোস্বামী।
তেখেত সত্ৰৰ সত্ৰাধিকাৰ আছিলে আৰু তেখেতে 13 চনত প্ৰণৱ বৰুৱা শিল্পী বঁটা পালে। এই বঁটাবিলাক যেতিয়া পাই গ'ল তেতিয়াৰ পৰাই বিশ্বৰ সৰ্বশ্ৰেষ্ঠ মাজুলী মুখা শিল্পী চলে। আৰু আমাৰ মুখা আমি বাঁহৰ কাঠিয়ে তৈয়াৰ কৰোঁ, কুমাৰমাটিয়ে কাপোৰ মাৰোঁ, গৰু গোবৰে চেহে বনাওঁ, আকৌ কুমাৰমাটিয়ে কাপোৰ মাৰোঁ। তাৰপিছত 5টা পৰ্যায় হয় এটা মুখা বনাবলৈ গ'লে। আৰু এই মুখাকে আমি 3টা ভাগত বনাওঁ, বৰ মুখা, লটুকাৰী মুখা আৰু মুখ মুখা। যেনেকৈ দেখিছে মোৰ পাছফালে চকাই কুম্ভকৰ্ণ মুখা। হয়। আৰু এয়া হ'ল লটুকাৰী মুখা নৰসিংহ। এয়া নৰসিংহ, সেয়া বৰ মুখা। বাকী চৌকিছত থকা একদম মুখ মুখা। ধন্যবাদ। ধন্যবাদ। আমি আপোনালোকক চামগুৰি সত্ৰৰ বিষয়ে জনাবলৈ চেষ্টা কৰিলোঁ, আপোনালোকক মুখা শিল্পসমূহ দেখালোঁ। যদি ভিডিঅ'টো ভাল পালে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব আৰু ঘৰে লোৱা, নিজৰে লোৱা নে কি কয়?